গাহৰি পালনেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে বজালীৰ শিয়ালমাৰীৰ এগৰাকী যুৱকে। আৰু সেই যুৱকগৰাকী হ'ল শিয়ালমাৰীৰ প্ৰবীণ কলিতা। আৰু এই প্ৰবীণ কলিতাই বিগত কেইবা বছৰ ধৰি গাহৰি পালনৰ সৈতে জড়িত। আৰু এতিয়া তেওঁৰ ফাৰ্মত মই বৰ্তমান উপস্থিত আছোঁ। মই প্ৰথমে পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে তেওঁৰ ফাৰ্মৰ গাহৰি। এইখিনিতে এটা কথা উল্লেখনীয় যে যি সময়ত আফ্ৰিকান স্বাইন ফিভাৰে সমগ্ৰ ৰাজ্যতে গাহৰিসকলৰ আচলতে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল, সেই সময়তে কিন্তু এই যিখন ফাৰ্ম, এই ফাৰ্মখনত কিন্তু এটা গাহৰিৰো আচলতে আফ্ৰিকান স্বাইন ফিভাৰে কোনো ধৰণৰ সন্ত্ৰাস চলোৱা পৰিলক্ষিত হোৱা নাই। কেনেধৰণে এই ফাৰ্মখন তেওঁ ৰাখিছে সেই বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, যদি আপুনি অলপ আগুৱাই আহে, আপুনি এই ফাৰ্মখন কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? মই এই ফাৰ্মখন 5 বছৰ মানে হ'ল সৰুকৈ আৰম্ভ কৰিছিলোঁ। প্ৰথমতে এজনী দুজনী গাহৰি আৰম্ভ কৰিছিলোঁ, কৰি আজি লাহে লাহেকৈ আজি 60-70জনী গাহৰিৰে মই ফাৰ্মখন চলাই আছোঁ। এইখিনি আৰু চলাই আছোঁ বৰ্তমানলৈকে। যি সময়ত আফ্ৰিকান স্বাইন ফিভাৰে সমগ্ৰ ৰাজ্যতে সন্ত্ৰাস সৃষ্টি কৰা পৰিলক্ষিত হৈছে, সেই সময়ত কিন্তু আপোনাৰ ফাৰ্মখনত কিন্তু এটা গাহৰিও আচলতে আফ্ৰিকান স্বাইন ফিভাৰত আক্ৰান্ত হোৱা নাই। কেনেকৈ ৰাখিছে? নহয়, এইটো আচলতে মোৰ ভাগ্য বুলিয়ে ক'ব লাগিব, যিহেতুকে সমগ্ৰ অসমতে 85% গাহৰি মৃত্যু মুখত পৰিছে। মই যিমানখিনি ফাৰ্মাৰক ফ'ল' কৰোঁ, ডাঙৰ ফাৰ্মাৰ যিমানখিনি ফ'ল' কৰোঁ, প্ৰায়খিনি ফাৰ্মাৰৰে মানে গাহৰি মৃত্যু মুখত পৰিছে। আৰু সেইবিলাক দেখি মই নিজেই বহুত ভয়ত মানে এতিয়াও কম্পমান হৈ আছোঁ, মানে যে ইমানখিনি গাহৰি ৰাখিছোঁ, ইমান ডাঙৰ ফাৰ্ম মই, কিন্তু মোৰখন মৰা নাই মানে এটাই কাৰণ যে আমি থলুৱাভাৱে উৎপাদন কৰিছোঁ, থলুৱাভাৱে দানা প্ৰডাকশ্যন কৰি থলুৱাভাৱে খুৱাইছোঁ। সেইবাবে চাগে আমাৰ ইয়াত অহা নাই। আৰু আমি যিখিনি পাৰোঁ বায়ো চিকিউৰিটি এইখিনি মেইনটেইন কৰিব বিচাৰিছোঁ আৰু কৰিছোঁ সেইখিনি। গতিকে এতিয়া আপোনাৰ ফাৰ্মখনত কিমান আছে গাহৰি? এতিয়া মোৰ ফাৰ্মত সৰ্বমুঠ মানে পোৱালিয়ে ব্ৰিডিঙে ফিডিঙে মোটামুটি আপোনাৰ 70জনীমান আছে গাহৰি। আপোনাৰ এই ফাৰ্মখনেৰে আপুনি ধুনীয়াকৈ চলি যাব পাৰিছে? নহয়, একচুৱেলি মইতো বেলেগ ব্যৱসায় কৰোঁ যদিও তাৰ মাজতে মোৰ মিছেজে আছে, ল'ৰা ছোৱালী আছে, সকলোখিনি আমি লগ হৈ মাত্ৰ এই ফাৰ্মখন আৰম্ভ কৰিছোঁ। যদিও মোৰ বহুত এতিয়া মানে 70জনী গাহৰি যদিও আছে মোৰ, ইয়াৰ আগতে মোৰ আৰু বহুত বেছিকৈ আছিল গাহৰি। যেতিয়া মানে এই আফ্ৰিকান স্বাইন ফ্লু লাগাৰ আগতে বেছিকৈ আছিল। যেতিয়া আফ্ৰিকান স্বাইন ফ্লু আৰম্ভ হ'ল, তাৰ পাছত মই কিছু গাহৰি কমাই দিলোঁ। দিয়াৰ পিছত এতিয়া এইখিনি গাহৰি আছে। এইখিনি গাহৰি বজাৰৰ মানে অসুবিধাৰ কাৰণে আমি বিক্ৰী কৰিব পৰা নাই, সেইকাৰণে এতিয়া অলপ বেছি হৈ আছে গাহৰিটো। এতিয়া গাহৰিৰ বজাৰখন কেনেকুৱা? বজাৰখন একেবাৰে বেয়া বৰ্তমান সময়ত। আজি 6 মাহ ধৰিতো বহুতে বেয়া, বন্ধ হৈ আছে সকলো ফালে। গাহৰি সকলো ফালে কিনা বেচা বন্ধ হৈ আছে। আৰু এই সময়ত মই মানে চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ, যিমান গাহৰি বৰ্তমান মৃত্যুমুখত পৰিছে, কিন্তু আমি যিখিনি গাহৰি এতিয়াও পালন কৰি আছোঁ বা যিখিনি জীৱিত গাহৰি আছে, এইখিনি যাতে আমি বজাৰত সুকলমে উলিয়াই দিব পাৰোঁ। এই যিহেতুকে আমাৰ আগন্তুক খ্ৰীষ্টমাছ আহি আছে, 1 জানুৱাৰী আহি আছে, মাঘ বিহু উৰুকা আহি আছে। গতিকে এই সময়খিনিত যাতে আমি গাহৰিখিনি সময়মতে যাতে বজাৰত উলিয়াই দিব পাৰোঁ, তাৰ বাবে চৰকাৰে অনতিপলমে আমাৰ যিখন বজাৰখিনি সকলো বজাৰখিনি কিনা বেচা কৰা বজাৰখিনি খুলি দিয়াৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমাৰ যিবিলাক দল সংগঠনে লাগি আছে গাহৰি সম্পৰ্কত, সেইসমূহকো মই মানে কি অনুৰোধ জনাওঁ, যাতে আমাৰ গাহৰিখিনি বজাৰত উলিয়াই দিয়াৰ কাৰণে সুবিধা কৰি দিয়ে। লগতে এটা কথা মই চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ, যিহেতুকে আমি থলুৱাভাৱে গাহৰিখিনি পুহি পোহপাল যাই আছোঁ, আমি গ্ৰাম্য অৰ্থনীতিত গাহৰি বহুত এটা মানে ভূমিকা পালন কৰি আছে বৰ্তমান সময়ত। এই বস্তুটোৰ কাৰণে চৰকাৰে যাতে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটিটো যাতে ভাঙি নাযায়, তাৰ কাৰণে যাতে আমাক যিবিলাক ফাৰ্মাৰৰ গাহৰি মৰি গৈছে, সেইবিলাক ফাৰ্মাৰকো যাতে পুনৰ সংস্থাপনৰ কাৰণে যাতে চৰকাৰে কিবা ব্যৱস্থা কৰে। আৰু যিবিলাক গাহৰি বাহিৰৰ পৰা আহি আছে, এই বাহিৰৰ পৰা আহি থকা গাহৰিখিনিও যাতে আমি বন্ধ কৰিব পাৰোঁ নেকি, যাতে অসমত আমি অসমৰে গাহৰি প্ৰডাকশ্যন কৰি অসমতে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব বা অসমৰ পৰা বাহিৰত দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি। এইখিনিও চৰকাৰে কিন্তু সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰাটো ভাল। কাৰণ গাহৰি বজাৰখন অলপ চলপ টকাৰ বজাৰ নহয়, এইখন বহু কৰোৰ টকাৰ বজাৰ। যিহেতুকে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বহুত ডাঙৰ এটা ভেটি এইটো। গতিকে মই ভাবোঁ চৰকাৰে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ দিয়াৰ মানে এটা দায়িত্ব আছে। আৰু চৰকাৰে যিভাৱে দায়িত্ব নোহোৱাৰ দৰে মানে কাম কৰিছে, বৰ্তমানলৈ আফ্ৰিকান স্বাইন ফ্লুত 80% গাহৰি মৰিছে, কিন্তু চৰকাৰে যিভাৱে আমাক সুৰক্ষা দিব লাগিছিল, যিভাৱে কৰিব লাগিছিল, এইভাৱে কৰিব পৰা নাই মই ভাবোঁ। কাৰণ আমি ইমান গাহৰি মোৰ ইয়াত আছে,
আজি মই কেনেকে বায়ু চিকিউৰিটি মেইনটেইন কৰিব লাগিব, মোক কিবা আফ্ৰিকান চুৱাইন ফ্লুৰ প্ৰভাৱৰ পৰা দূৰত ৰখাৰ বাবে কিবা ব্যৱস্থা লৈছে নেকি? একো ব্যৱস্থা লোৱা নাই। আমি গাহৰি পালন কৰি আছো, কিন্তু আমাক একো বৰ্তমানলৈকে এটা মেডিচিনো বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা দিয়া নাই। যি কৰি আছো নিজে কৰি আছো। গতিকে নিশ্চয়কৈ চৰকাৰক আচলতে অনুৰোধ জনাওঁ। চৰকাৰৰ যথেষ্ট কৰণীয় আছে গাহৰি পালকসকলৰ বাবে। আমি কিছু দৃশ্যাংশ দেখুৱাইছো আৰু এয়া হৈছে এই প্ৰবীণ কলিতাৰ ফাৰ্মখন, আৰু এই ফাৰ্মখনৰে আজি বিগত কেইবা বছৰো ধৰি এই প্ৰবীণ কলিতা নামৰ যুৱকগৰাকীয়ে আচলতে যি স্বাৱলম্বিতাৰ পথ, আচলতে এই স্বাৱলম্বিতাৰ পথত উৎকৃষ্ট নিদৰ্শন দেখুওৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।